মেকিয়াভেলিৰ কিতাপ এখন আছে দ্য প্ৰিন্স। সেই কিতাপখনত কৈছে যে ৰাজকুমাৰ এজন ৰজা হ'বলৈ হ'লে অকল সিংহৰ দৰে শক্তিশালী হ'লেই নহ'ব, হাইনাৰ দৰে বুদ্ধিয়কো হ'ব লাগিব। ঠিক তেনেকৈ আমাৰ চিভিল ছাৰ্ভিচ প্ৰিপেৰেশ্যনতো যে আপুনি অকল যদি হাৰ্ডৱৰ্ক কৰে, সেই হাৰ্ডৱৰ্কটোৱে চাফিচিয়েণ্ট নহয়, তাৰ লগতে আমাক ষ্ট্ৰেটেজি এটা লাগিব আৰু বহুত বেছি ডিচিপ্লিন লাগিব আৰু প্ৰিজাৰ্ভেঞ্চ লাগিব। এই ব্যক্তিকেইজনৰ পৰা আজি আমি এইটো কথা গম পাম যে তেওঁলোকৰ যিটো জাৰ্ণি, তেওঁলোকে কেনেকৈ ইয়াত আহি পেলাই এইটো ষ্টেজত উপনীত হৈছেহি, তেওঁলোকে এই প্ৰিপেৰেশ্যন জাৰ্ণিত কি ফেচ কৰিলে, কি অৱস্থাৰ মাজেদি গ'ল, আৰু আজি যে এই ষ্টেজত তেওঁলোক আহি পাইছেহি, তাত তেওঁলোকে কি হেৰুৱাব লগা হ'ল, কি ছেক্ৰিফাইচ দিলে আৰু কিমান কষ্ট কৰিলে, তেওঁলোকৰ ষ্ট্ৰেটেজি কি আছিলে, তেওঁলোকৰ এপ্ৰ'চ কি আছিলে, সেই বিষয়ে জানিবলৈ আজি আমি ইয়াত সকলো উপনীত হৈছোঁ। আৰু এই ছেশ্যনটো কেৱল যিসকল এছপায়াৰেণ্টে নতুনকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে বা যিসকল প্ৰিপেৰেশ্যনৰ কম্পিটিটিভ লোহিত। হয়, নমস্কাৰ, মোৰ নাম লোহিত শইকীয়া, মই ডিগবৈ নিবাসী। নমস্কাৰ, মোৰ নাম প্ৰকাশ আচাৰ্য, মই কাৰেণ্টলি যিটো এনফৰ্চমেণ্ট ইনস্পেক্টৰ, এইটোত মই ৰেংক নম্বৰ টিজি পৰা আৰম্ভ কৰোঁ, তাৰপিছত লাহে লাহে বাকীখিনি কথা পাতিম। তো মই অনুগ্ৰহ কৰিছোঁ লোহিতৰ পৰা আৰম্ভ কৰি যে সকলোৱে নিজৰ ষ্ট্ৰেটেজিটো অলপ শ্বেয়াৰ কৰক। তেনেকৈ মোৰ নিজৰ ষ্ট্ৰেটেজি বুলিবলৈ নাই, যিহেতু মই এনেই বৰ্তমান কনষ্টেবল। মই মাজতে ইণ্টাৰফেয়াৰ কৰি এবাৰ কৈ থৈছোঁ যে লোহিত বৰ্তমান অসম পুলিচত কৰ্মৰত আৰু মানে তেওঁ কনষ্টেবল পোষ্টত আছে। আৰু আমি যিহেতু ভাবি থাকোঁ যে আমাৰ সময় নাই প্ৰিপেৰেশ্যন কৰিবলৈ, আমাৰ টাইম মেনেজমেণ্টৰ প্ৰব্লেম, তো আপোনালোকে চবেই জানে যে অসম পুলিচৰ চাকৰি কেনেকুৱা ধৰণৰ হয়। অ'কে, তো তাৰ পিছতো কেতিয়াবা দিনটোত 25 ঘণ্টাও কাম কৰিবলগীয়া হয়। তো সেইটো কাৰণে যে লোহিতে ইমান কষ্টৰ মূৰত আহি ইমান বিজি চিডুলতো প্ৰিপেৰেশ্যন কৰি APSCৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এনেকুৱা এটা এক্সাম টিকা দিছে। গতিকে আমি লোহিতৰ পৰা সেই কথাটো খুব ভালকৈ শিকিব পাৰোঁ। অ'কে, লোহিত ক'ব। হয়, যিহেতু মানে মোৰ ডিউটিটো বৰ্তমান থানা নহয়, জেলত হয়। জেলত হ'লে মানে ডিউটিটো আমাৰ ফিক্স ডিউটি হয়। ফিক্স ডিউটিৰ কাৰণে হোৱাৰ কাৰণে মানে অলপ টাইম পোৱা গৈছিলে। ধৰি লওক ৰাতি 3 ঘণ্টা, দিনত 3 ঘণ্টাকৈ কৰা হয় ডিউটি। এই বাকী টাইম সময়ত মানে ৰুমত যি সময়ত থাকোঁ, তাতে নিজৰ মাজতে মোৰতো বেলেগ কিতাপ বা তেনেকুৱা একো নাই। যি আগতে মানে যিখিনি কৰিছিলোঁ চাকৰি পোৱাৰ আগত, তেতিয়া কিতাপ চিতাপ লৈ কৰিবলৈ পৰা গৈছিলে। কিন্তু ইয়াত থাকোঁতে মই যে ব্ৰেকত থকা হয়, ব্ৰেকত মানে কিতাপ চিতাপ লৈ হাতে কলমে কৰিবলৈ দিগদাৰ হয়। চব সম্পূৰ্ণ মোবাইল, ইউটিউব, নেটৰ পৰা PDF ডাউনলোড কৰি। আপোনাৰো যথেষ্ট মানে বেছিভাগ মানে আপোনাৰে মই ভিডিঅ'বোৰ চাইছিলোঁ, যিটো মানে ট্ৰান্সপৰ্ট ৰিলেটেড কিতাপ লৈ হাতে কলমে কৰিবলৈ দিগদাৰ হয়। চব সম্পূৰ্ণ মোবাইল, ইউটিউব, নেটৰ পৰা PDF ডাউনলোড কৰি। আপোনাৰো যথেষ্ট মানে বেছিভাগ মানে আপোনাৰে মই ভিডিঅ'বোৰ চাইছিলোঁ, যিটো মানে ট্ৰান্সপৰ্ট ৰিলেটেড ভিডিঅ'বোৰ, সেইবোৰ আপোনাৰ পৰা কমপ্লিট আপোনাৰ পৰা বুলি ক'লেও বেয়া নহয়। আৰু যিবোৰ লগতে মানে PDFবোৰ, আমাৰ ট্ৰান্সপৰ্টৰ যিবোৰ PDFবোৰ আছে, এক্টখিনি আছে, মটৰ ভেহিকল এক্ট 1989, এইসমূহ ডাউনলোড কৰি পেলাই মই নিজে পঢ়িছিলোঁ। আৰু বাকী এনেই জিকে চিকেবোৰ আগৰ পৰা পঢ়ি থকা হৈছিলে বাকী এক্সামবোৰৰ কাৰণেও। লগতে তাতে সেইবোৰো মানে এতিয়া বৰ্তমান ইউটিউব, বাকী চেনেলবোৰ যিবোৰ আছে সেই চেনেলবোৰতো চাওঁ, আপোনাৰ পৰাও চাওঁ। সেই তেনেকৈ আৰু কমপ্লিট মোৰ মানে তেনেকৈ মানে বহি কলম নোটছ, নিজে হেণ্ড ৰিটেন নোটছ তেনেকৈ একো নাই, একো বনোৱা। আগতে আছিলে বনোৱা, সেইবোৰ মানে আচলতে কি হয়, মই এইটো সম্পূৰ্ণ ছিক্ৰেটলি পঢ়িছিলোঁ। মোৰ যিবোৰ সহপাঠী লগত আছিলে, একদম লগত থকা বেডিংখনেও গম নাপায় মই যে কিবা এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। অকল মাহঁতে গম পায়। আৰু মোৰ আছে এগৰাকী, তেওঁ মানে বহুত মানে তেওঁ মানে মোক বহুত ছাপোৰ্ট কৰে। এই ইণ্টাৰভিউলৈকে হওক বা পঢ়াৰ আগতে, যিটো এতিয়া মই কনষ্টেবল চাকৰি কৰি আছোঁ, তাতো ৰাতিপুৱা তাই পঢ়ায়, মানে দৌৰিবলৈ জগাই দিয়ে, পঢ়াৰ সময়ত পঢ়াৰ কথা কয়। তাইৰ পৰা মানে বহুত ছাপোৰ্ট পাইছিলোঁ। আৰু অকল তাই জানে বা ঘৰত জানে আৰু মই জানো, এই এক্সাম যে দিম বা হেৰি কাকো জনোৱা নাই, সম্পূৰ্ণ ছিক্ৰেট। আৰু এনেকুৱা হয় মানে বেছি জনাই ফুৰিলেও পিছত অকণমান নিগেটিভ এটা হেৰি ইম্পেক্ট কৰে বুলিও কোৱা হয়। মই 2020 চনত যিটো আছাম পুলিচৰ SI এক্সাম হৈছিলে, তাতো কোৱালিফাই হৈছোঁ। লাষ্টত মেৰিট লিষ্টত নাম নাহিলে মানে, তেতিয়া মানে বেছি মানে পপুলাৰ হৈ গৈছিলোঁ, মানে পাম, লাষ্টত গৈ নাপালোঁ, মানে এটা বেছি কি বুলি ক'ম, অলপ লাজ পোৱা হেৰি এটা আহিছিলে। সেইকাৰণে যিমান পাৰোঁ মানে মই ছিক্ৰেটলি ৰাখিব বিচাৰিছিলোঁ, নিজৰ মাজতে সকলোখিনি ৰাখি থৈছিলোঁ একদম। সেইকাৰণে মানে মোবাইলতে পঢ়িবলগীয়া হ'ল। কিতাপ চিতাপ উলিয়ালে ল'ৰাই গম পাব, লগৰবোৰে গম পাব, বা কোনোবাই গম পাব, ই পঢ়ি আছে, কিবা এটা কৰিব হয় নিচিনা মোৰ অনুভৱ হয়। সেইকাৰণে মই ছিক্ৰেটলি কৰিব বিচাৰিছিলোঁ আৰু।
সেইকাৰণে আমি লোহিতৰ পৰা মানে সেই কথাটো খুব ভালকৈ শিকিব পাৰোঁ যে মানে এই যিটো আমাৰ সমাজখনৰ মানে আমাৰ এছপায়াৰেণ্টসকলৰ প্ৰতি যিটো মানে চকু সেইটো বৰ ভাল নহয় মানে আমাৰ সমাজখন হওক বা কাৰোবাৰ কিছুমান ৰিলেটিভেই হওক তেওঁলোকৰ দ্বাৰা আমি সদায় মানে সেই পজিটিভ ভাইবছটো নাপাওঁ সেই ফ্ৰেণ্ডবোৰৰ পৰাই হওক গতিকে মানে সেই এতিয়া লোহিতৰ নিচিনাকৈ বহুতেই চাগে মানে মই চবকে এইটো কওঁ যে ইমান ঘোষণা কৰি লাভ নাই মানে পোৱাৰ পিছত বেলেগ কথা তেওঁৰ বিষয়ে চালোঁ আৰু তেনেকৈ ইমান লিখা নহয়, খালি টপিককেইটাহে লিখি থওঁ। যেতিয়া আকৌ ৰিভাইজ কৰিম সেই টপিককেইটা ৰিভাইজ কৰিম, নেটত চাই দিম বা MCQ বুলি নেটত মাৰিলেতো গোটেই তেওঁৰ ডিটেইলছটো আহিয়ে যায়। সেইখিনি নিজে লিখি মানে মই লিখাটো এটা টাইম ৱেষ্ট নিচিনা হৈ যায় মোৰ কাৰণে। ইমান টাইম নাপাওঁ, লিখিম আকৌ পঢ়িম কৰি থ'লেও সময় নাথাকে আৰু জাষ্ট সেই টপিককেইটা লিখিম, এইকেইটা পঢ়িম। মানে বিশেষকৈ কিহৰ বিষয়ে আহি থাকে, চুকাফাৰ জন্ম বা মৃত্যু কেতিয়া ক'ৰ পৰা আহিছিলে, পাংচুপাছ পাৰ হৈছিলে, কোনফালৰ পৰা আহিছিলে, এইবোৰ মানে ডিটেইলছখিনি চাই থওঁ আৰু তেনেকৈ মোৰ বিশেষকৈ মানে ইমান কিতাপ আছিলে এই লিউচিয়ান জিকে এই কিতাপবোৰ আছিলে যদিও মই ইমান অলপ পঢ়োঁ আমনি লাগি যায়, কিমান পঢ়িম, ঢেৰ কুৱেশ্যন সাংঘাতিক দীঘল কেতিয়াবা লাগে পঢ়ি দিওঁ, এইখন পঢ়িলে মোৰ বহুত হৈ যাব, অলপ দূৰ পঢ়োঁ, নহ'ব ইমান বেছি মোৰ দৰকাৰ নাই, তেনেকুৱা হয়। এতিয়া ট্ৰান্সপৰ্টৰ বিষয়ে খালি যেতিয়া এপ্লাইটো মই কৰা নাছিলোঁ, এপ্লাই নকৰোঁ, এই 200 টকা কোনে খৰচ কৰিব, মই ভাবিছোঁ 197 যাওঁগৈ, নকৰোঁ যাওঁ। সেই লাষ্ট মুভমেণ্ট, আজি লাষ্ট ডেট, এই 200 টকাটোচোন মোৰ বহুত গৈয়ে থাকে, যাওকচোন আৰু 200 টকা যাওক, গৈ পেলাই মই ফেমিলি নটছখন উলিয়াই আনিলোঁ, এপ্লাই কৰিলোঁ, নিজে মোবাইলতে কৰি পঢ়া নাছিলোঁ 2 দিনমান। তাৰপিছত ভাবিলোঁ দি চাওঁ, এইটো বিষয়ে ইমান ল'ৰা ছোৱালীক মানে আমাৰ লগৰবোৰক সুধো, কোনো দিয়া নাই, বৰ বেছি কম্পিটিটৰ নহ'ব, সেইকাৰণে দিওঁ বুলি ভাবিলোঁ। এতিয়া চ'ৰ্চেছ নাই মানে একদম নাই, মানে বাকীখিনি আছে। এতিয়া ট্ৰান্সপৰ্টৰ বিষয়ে কি পঢ়িম, একোৱে নাজানো। প্ৰথম আপোনাৰ ভিডিঅ'তে পাইছিলোঁ, আপুনি মানে ইণ্ট্ৰডাকশ্যন ক'ৰ পৰা পঢ়িব লাগিব, কোনখন এক্ট পঢ়িব লাগিব, আপুনি এক্টখিনি কোৱাৰ লগে লগে মই সেই এক্টৰ নাম লিখি থওঁ। মই আজিলৈকে যে ট্ৰান্সপৰ্ট এক্ট এখন আছে সেইখন মই নাজানিছিলোঁ, আপুনি কোৱাৰ লগে লগে মই সেইখনকে সেই গ্ৰুপটোত লিখি দিলোঁ যে এখন এক্ট এখন আছে, এখন মই ডাউনলোড কৰি চাব লাগিব। তাৰপিছত নেটত ডাউনলোড কৰিলোঁ। তাত এনেই বেছিকখিনিতো আপোনাৰ মানে ট্ৰান্সপৰ্টৰ গোটেই বেছিকখিনি আপোনাৰ পৰা পাইছিলোঁ, যি হওক মানে আপোনাৰ ৰুল ৰেগুলেশ্যনৰ হওক বা ট্ৰেফিক চাইন চিম্বল যে পঢ়িব লাগিব বা তেনেকুৱা কিবা থাকে, সেইখিনি বাৰু আপোনাৰ পৰাই পাইছিলোঁ। তাৰপিছত সেইখিনি ডাউনলোড কৰি লৈছিলোঁ, এবাৰ ৰিভাইজ দিব। তাৰপিছত মটৰ ভেহিকল এখন মানে নিজে পঢ়িবলৈ হ'লে নোৱাৰি, সাংঘাতিক দীঘল, ইমান দীঘল পঢ়িবলৈ মই নোৱাৰোঁ। আপোনাৰ পৰা যিখিনি মানে ইম্পৰ্টেণ্ট দি দিছিলে সেইখিনিকে এবাৰ মোবাইলতে লিখি লৈছিলোঁ। তাতো মই বহি চহি উলিয়াই পেলাই মানে লগৰবোৰৰ আগত লিখি দি পেলাই মই অকণ আমনি পাওঁ আৰু এই মোবাইলতে লিখোঁ, এই গ্ৰুপটোতে এটা হেৰি লিখি লওঁ আৰু এইটো বিষয়ে ইমানটো পঢ়িব লাগিব, তেনেকুৱাই আৰু এইটোৰ যিটো ভাইভা ইণ্টাৰভিউ এইটো ফাৰ্ষ্ট টাইম। এনেকুৱাতো ৰিটেন এক্সাম বহুত দিলোঁ, এতিয়ালৈকে 40টামান দিলোঁ, কিছুমান পাছ কৰিছোঁ, কিছুমান ফেইল কৰিছোঁ, কিন্তু ভাইভা মই দিয়া নাছিলোঁ। এই যিবোৰ মক ইণ্টাৰভিউবোৰ থাকে, মক ইণ্টাৰভিউবোৰ চাইছিলোঁ, তাতো বেছিক মানে ড্ৰেছ চেছবোৰৰ কথা কয় বা কথা পতাৰ কমিউনিকেশ্যনৰ চিষ্টেম সেইটোৰ বিষয়ে কয়, কিন্তু কি কুৱেশ্যন সুধিব, আমাৰ ৰিলেটেড কি কুৱেশ্যন সুধিব, তাৰ কুৱেশ্যনখিনি আপোনাৰ পৰা পাইছিলোঁ। টেলিগ্ৰাম গ্ৰুপতে হওক, আপোনাৰ ভিডিঅ'কেইটাতে হওক, টেলিগ্ৰাম গ্ৰুপৰ আপুনি যিখিনি ভিডিঅ' মানে কুৱেশ্যন দিছিলে, মোৰ নহয় মানে চবৰে তাৰ ৰিলেটেডে আহিছে। মোৰতো নিজৰ ফেকচুৱেল কুৱেশ্যন মোৰ নিজৰ বিষয়ে বা আমাৰ অসমৰ বিষয়ে, ডিগবৈৰ বিষয়ে, মই ভাবিছিলোঁ ডিগবৈৰ পৰা আহিছোঁ, ডিগবৈ অইল ৰিফাইনেৰীখন আছে, তাৰ বিষয়ে মিনিমাম 1-2টা কুৱেশ্যন সুধিব, একো নুসুধিলে, কমপ্লিট মানে ডাইৰেক্ট ট্ৰান্সপৰ্টতে গুচি গ'ল। আৰু আপুনি যেনেকৈ কুৱেশ্যনখিনি কৈছিলে সেই একেটা ষ্টাইলতে মই মানে নিজৰ ফালে টানিবলৈ চেষ্টা কৰিছিলোঁ। আপুনি যেনেকৈ কৈছিলে তুমি নিজে হেণ্ডেল কৰিবা, এই হেণ্ডেল কৰিবলৈ চেষ্টা কৰিছিলোঁ যদি ইমান নোৱাৰিলোঁ, কিন্তু তেওঁলোকে চান্স দিছিলে, ভাল আছিলে। তেওঁলোক মানে ইমান কিছুমান খঙাল থাকে ন, এনেই মানে আকৌ নাৰ্ভাছ কৰাবলৈ চেষ্টা কৰে, বৰষুণো ভাল আছিলে, সেইটো হেৰিয়ত যোৱা নাই। অলপ 2-এটা মানে ফেকচুৱেল সুধিছে, ধৰি লওক যেনেকৈ এই যিটো ড্ৰিংক এণ্ড ড্ৰাইভ, ক্লাছ 6ত আছিলোঁ, দেউতা ঢুকাই গৈছিলে, ঘৰত এতিয়া ভণ্টি মায়ে মানে বৰ্তমানলৈকে নাজানে মই যে পাইছোঁ, কি পষ্টত পাইছোঁ, কি হয়, মুঠতে পাইছে, ভাল মানে আগৰ চাকৰিটোতকৈ ভাল পষ্টত পাইছে বুলি জানে। তেওঁ মানে বুজি নাপায় ইমানখিনি কি পঢ়িছোঁ, কি পঢ়িব লাগে, তেওঁ মানে সেইবোৰ গাইড দিবলৈও নাজানে আৰু পঢ়িছ আৰু কেতিয়াবাতো কয় ইমান কেলৈ পঢ়ি আছ, ফল পালিতো, তেনেকুৱা টাইপৰ হয়। আৰু সেইকাৰণে মানে সৰুৰ পৰাই ঘৰখন চাবলগীয়া হ'ব, যিটো মোৰ হবি বুলি কৈছিলে, হবি সম্পূৰ্ণ আঁতৰি যোৱা নিচিনা হ'ল, সৰুতে টিউশ্যন কৰাবলগীয়া হৈছিলে।
মানে ল'ৰা ছোৱালী পঢ়াওঁতে নিজে খেলিবলৈ মানে নিজৰ সেইখিনি চেক্ৰিফাইচ হৈ গৈছিলে সম্পূৰ্ণ। তাৰপিছত চাকৰিটো পোৱাৰ পাছতো আকৌ যেতিয়া পঢ়িবলগীয়া হ'ল, ডিউটিও থাকে, ইমান হবি হেৰিয়ত যাব নাপালোঁ। মানে সৰুৰ পৰা এনেই ক্ৰিকেট খেলি বা চাই ভাল পাইছিলোঁ, এতিয়া চোৱাটো হয় আৰু মোবাইলতে চাওঁ, কিন্তু খেলিবলৈ নাপালোঁ। এই কথাটো যে মানে লোহিতে যিটো কথা ক'লে যে ঘৰৰ কথাটো বা মাক দেউতাকৰ কথাটো, জাষ্ট সৰু এটা কথা কওঁ, মানে আমি যে কমপ্লেইন কৰোঁ, ধৰক আমাক আমুক বস্তুটো আমাৰ নাই, যে আমুক বুকখন নাই বা আমুক ৰিচোৰ্চেছ নাই, আমুকত আমি কোৰ্চটো ল'ব পৰা নাই, আমুক আমি ছাবস্ক্ৰিপশ্যন ল'ব পৰা নাই, সেইবোৰ মানে একো নাই, জাষ্ট আমাৰ এটা এক্সকিউজ। মানে সেই ল'ৰাজনে ইমান সৰুৰ পৰা ঘৰ চলাইছে, কিমান এখন সাধাৰণ ঘৰৰ মাকে এতিয়াও বহুত কথা বুজি পোৱা নাই, তেনেকুৱা কিমান কেণ্ডিডেট আছে চাগে আমাৰ মাজত যি ছাকচেছফুল হৈছে, কিন্তু ঘৰৰ মানুহখিনিয়ে এতিয়াও সেই বস্তু APSC ক্ৰেক কৰি দিছে। ভাবক আপোনালোকে APSC নিচিনা এক্সাম, তথাপিও ঘৰৰ মানুহখিনি ইমান সাধাৰণ, ইমান এটা হাম্বল বেকগ্ৰাউণ্ডৰ, যে এতিয়াও মানে সেই মানে গাঁৱৰ যিটো মানে পৰিৱেশ, সেই পৰিৱেশৰ লগতে খাপ খুৱাই আছে। গতিকে আপোনালোকতো চহৰত থাকে, আপোনালোকেতো ভাল সুবিধা পাইছে, ভাল মানে আৰ্থিকভাৱে সবল, সকলোভাৱে সফল, সামাজিকভাৱে, আৰ্থিকভাৱে, সকলো ফালৰ পৰা চবেই আপোনালোকক ছাপোৰ্ট কৰিছে। তাৰ পিছতো যদি আমি কিবা এটা এক্সাম ক্ৰেক কৰিব পৰা নাই, তাৰ পিছতো যদি আমি যিটো মানে আশাপ্ৰদক ফল দেখুৱাব পৰা নাই, তেতিয়াহ'লে নিশ্চয় মানে নিজৰে কিবা এটা ইম্প্ৰুভ কৰিব বাকী আছে। যিখিনি ষ্টুডেণ্টক, যিখিনি এছপাইৰেণ্টক, যি এতিয়াও বহুতে সেই ষ্ট্ৰেছত থাকে, বহুতে ধৰক ছেল্ফ ডাউটত থাকে যে পাৰিম নোৱাৰিম, সেইসকলক চবেই নিজৰ ফালৰ পৰা এটা এডভাইচ দিব, এটা ছাজেশ্যন দিব যে কি হ'ব লাগে, কেনেকৈ ক'ব লাগে, কেনেকৈ কৰিব লাগে, আৰু সেইটো কৰাৰ পিছতে আমি জাষ্ট সামৰিম আৰু। অ'কে লোহিত। এডভাইচ বুলিবলৈ মইতো তেনেকৈ ইমান মোৰ নিজৰে ইমান এক্সপিৰিয়েঞ্চ নাই। ময়ো এতিয়া যেতিয়া মই ফাৰ্ষ্ট ৰিটেনটো কোৱালিফাই কৰিছিলোঁ বা হেৰিবোৰ বাকী এক্সামবোৰৰ ফাৰ্ষ্ট ষ্টেপটো বহুতো মোৰ তেনেকুৱাই হৈছিলে। ফাৰ্ষ্ট ৰিটেনটো ক্লিয়াৰ হয়, ৰানিঙত ফেইল কৰোঁ, বা ৰানিংটো ক্লিয়াৰ হয়, ৰিটেনত বেয়া হয়। ৰিটেনটো খুব কম বেয়া হয়, এই ফিজিকেলতে মোৰ নিশ্চয় বেয়া হয়। হ'ব পাৰে বেয়া, প্ৰথমবাৰ বেয়া হ'ব বা ছেকেণ্ডবাৰ বেয়া হ'ব, নিজে মানে গ' থ্ৰু হৈ থাকিব লাগে আৰু। এইটো বেয়া হ'ল বুলিয়ে যে আমি যে ৰখি দিম তেনেকুৱাও নহয়, যে আকৌ পিছত আহিব সেইটো দিব লাগিব।